এভৰিৱান আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ হুতুলি পিঠাৰ ৰেচিপিটো কেইবাজনো কৈছিল যে হুতুলি পিঠাৰ ৰেচিপিটো লাগে হে আপোনালোকৰ ওচৰলৈ আজি মই হুতুলি পিঠাৰ এই ৰেচিপিটো লৈ আহিছোঁ হুতুলি পিঠা মই জহা চাউল আধা কাপ আৰু বৰা চাউল 1 কাপ খুন্দি পেলাই বনাইছোঁ আৰু আপোনালোকে কেৱল বৰা চাউল দিও বনাই ল'ব পাৰে আৰু ইয়াতে প্ৰথমে বৰা চাউল আৰু জহা চাউলখিনি খুন্দি ললোঁ তাৰ পিছত মই এখন কেৰাহীত খুব ভাল ধৰণে তিলখিনি ভাজি লম আৰু তিলখিনি তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে তিলৰ পৰা গোন্ধটো নোলায় আৰু যেতিয়া তিলখিনি ভজা হৈ যায় তেতিয়া আপোনালোকে এটা পাত্ৰত এনে ধৰণে তিলখিনি ঠাণ্ডা হ'বলৈ দিব আৰু আনফালে অকণমান গুড় লৈ তাতে অকণমান পানী মিক্স কৰি খুব ভাল ধৰণে গুড়খিনি গুলি ললোঁ কিয় গুলি ললোঁ হেয়াও কম আৰু আনফালে ভজা তিলখিনি আৰু অকণমান কাটি লোৱা গুড় খুব ভাল ধৰণে ভিতৰৰ পুৰটো দিবৰ কাৰণে মই সানি থৈ দিম আৰু আপোনালোকে যিসকলে বৰা চাউল খাই ভাল পায় কেৱল বৰা চাউলত দি বনাব আৰু যিসকলে জহা চাউল বৰা চাউল দুইটা মিক্স কৰি দিব বিচাৰে তেওঁলোকে দিব এনে ধৰণে মিক্স কৰি ললোঁ তাতে অকণমান নিমখো দি ললোঁ যাতে পিঠাটো কোমল হয় আৰু লগতে সেই যে মই গুলি লৈছিলোঁ গুড়ৰ পানীখিনি সেই পানীখিনি এই পিঠাখিনিত মই মিক্স কৰি দিম আৰু লাহে লাহে মই মঠি যাম আৰু আপোনালোকৰ যদি এই মিশ্ৰণখিনি পাতল যেন লাগে পিঠা অলপ আপোনালোকে থৈ দিব লাহে লাহে তাত মিক্স কৰি গৈ থাকিব যাতে বহুত বেছি টান বা বহুত বেছি ঢিলা নহয় আৰু এই পিঠাখিনিত যে মই গুড় এনে ধৰণে দিলোঁ আপোনালোকে এনে ধৰণে গুড় নিদিয়াকৈও আপোনালোকে পানী দি মঠি ল'ব পাৰে কিন্তু গুড় দিলে কি হয় জানেনে পিঠাটো দেখাত ৰঙচুৱা হয় আৰু আপোনালোকে যদি গুড় নিদিয়ে তেনেহ'লে বাহিৰখন দেখাত বগা হ'ব তো আপোনালোকে এইটো অপচনেল হয় আপোনালোকে গুড় দিও তাক মঠি ল'ব পাৰে নহ'লে আপোনালোকে গুড় নিদিয়াকো ইয়াক মঠি ল'ব পাৰে আৰু অকণমান মই থৈ দিলোঁ 10 মিনিটমান তাৰপিছতে মই এই ধৰণে হাতত দেখিছেনে আপোনালোকে এনেধৰণে ইয়াক আকাৰ দি ল'ম গোল গোলকৈ আৰু আপোনালোকে খুব ভাল ধৰণে এনেকৈ আকাৰ দিয়াৰ পিছতে তাতে চামুচেৰে হওক হাতেৰে হওক আপোনালোকে তিল আৰু গুড়ৰ পুৰখিনি ভৰাই যাব আৰু আপোনালোকে খুব সাৱধান হ'ব যাতে এই গুড় আৰু তিলখিনি ভৰাই দিয়াৰ পিছত পুৰখিনি ভৰাই দিয়াৰ পিছত যাতে পিঠাটো ফাটি নাযায় সিমানখিনি আপোনালোকে জোখটো নিজে চাব আৰু খুব ভাল ধৰণে হুতুলিটো আকাৰ দিবলৈ চেষ্টা কৰিব আপোনালোকে যেনে ধৰণে ইচ্ছা কৰে মই কৰা ধৰণে যে কৰিব লাগিব তেনেকুৱা নহয় ইয়াতকৈ যদি ভাল ধৰণে আপোনালোকে হুতুলিটো আপোনালোকে আকাৰ দিব পাৰে তেনেহ'লে এনেকৈ দি যাব আৰু মই এটা এটাকৈ গোটেইখিনি মঠি ল'লোঁ আৰু লগতে এয়া মই ইয়াতে দেখিছেনে মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু মিঠাতেলত এনে ধৰণে মই এটা এটাকৈ ভাজি যাম লগতে দেখিছেনে মই হেতাৰ ব্যৱহাৰ কৰা নাই মই এই বাঁহৰ লাঠিডাল লৈছোঁ এইকাৰণে মই হেতা লোৱা নাই কিয়নো হেতা ল'লে বৰা পিঠাখিনি ভাঙি যোৱাৰ বেছি চান্স থাকে সেইকাৰণে মই এই বাঁহৰ লাঠিডালে খুব ধুনীয়াকৈ আলফুলকৈ লৰাই দিছোঁ আৰু এয়া দেখিছেনে যেতিয়া হৈ যাব আপোনালোকে ইয়াক 5-10 মিনিটমান ভজাৰ পিছতে এনেধৰণে উঠাই থ'ব আৰু এয়া গৰম গৰম হুতুলি পিঠা ৰেডি খুব ইয়াম্মি আৰু টেষ্টি